শুকুৰবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত স্বাধীন ভিজিট দিছিল জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে। উক্ত পৰিদৰ্শনত কাৰাগাৰৰ ভিতৰত উদ্ধাৰ হৈছিল নিষিদ্ধ ড্ৰাগছ। সেই ড্ৰাগছ সৰবৰাহত জড়িত দুজনক গ্ৰেপ্তাৰ আজি নগাঁও আৰক্ষীৰ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৱাৰ্ডাৰ ৰূপেন হাজৰিকা আৰু বিৰাজ পটংগিয়াক গ্ৰেপ্তাৰ। বৰ্তমান নগাঁও কেন্দ্ৰীয় কাৰাগাৰত তদন্তৰ বাবে উপস্থিত হৈছে যোৰহাট চক্ৰৰ কাৰাগাৰ উপ মহাপৰিদৰ্শক অজিত দলে। নগাঁও সদৰ থানাত 697/25 নম্বৰত ৰুজু হৈছিল গোচৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। নামটো কি আপোনাৰ? নামটো কি আপোনাৰ? নামটো কি? মুখখন কিয় ঢাকি লৈছে? মুখখন কিয় ঢাকি লৈছে? উশাহ বঢ়াই যাব দেখোন আপুনি। দুজন পুলিচৰ মানুহ ন? হ'ব যাওক আৰু। নামটো কি আপোনাৰ? নামটো কি আপোনাৰ? নামটো কি? গামোচাখন কিয় ঢাকি লৈছে? মুখখন ইমান কিয় ঢাকি লৈছে? উশাহ বন্ধ হৈ যাব দেখোন আপোনাৰ। দুজন পুলিচৰ মানুহ ন? হ'ব যাওক আৰু। আপোনাৰ নামটো কি? দুজন পুলিচৰ ন? নম্বৰ চিটত বহে, সেইটো আগত বহিবলৈ দিব মানুহ। আগতে